Hello everyone, welcome to my YouTube video. তো আপোনালোকে বাৰু এনেকা ধৰণৰ আইমেকআপ শিকিব বিচাৰে নেকি? যদি শিকিব বিচাৰে তো ভিডিওটো আপোনালোকৰ বাবে প্ৰথমৰ পৰা চাও বলক পঢ়ক। তো প্ৰথমে PSC এটা আইব্ৰো প্ৰমেট দি মই ভালদৰে আইব্ৰোটো ফিল আপ কৰি পেলাই কনসিলাৰ এটা লাইট কালাৰ কনসিলাৰ লৈ মই ভালদৰে আইব্ৰোটোক শেপ দি লৈছো। কাৰণ জুনে মডেল জনীৰ আইব্ৰো কৰা নাছিলে হেতু কাৰণে মই আইব্ৰোটো ভালদৰে শেপ কৰি লৈছো। আৰু মই যোনটো ব্ৰাশটো ইউজ কৰিছো হেতু বিগাৰ হয় কনসিলাৰ ব্ৰাশ হয়। যদি আপোনালোকে ল'ব বিচাৰে তেতিয়া ল'ব পাৰিব, ভালেই আছে, মই ভালেই পাইছো। এটো প্ৰফেশনাল হয়, মই ভাল পাইছো লৈ পেলাই। তাৰপিছত মই PSC এটা আইব্ৰো ব্ৰাশেৰ সহায়ত মই ভালদৰে কনসিলাৰ বিলাক ভালদৰে ব্লেন্ড কৰি লৈছো। আপোনালোকে ব্লেন্ড কৰি ল'ব, কাৰণ ব্লেন্ড কৰিলেহে আপোনাৰ আইশ্যাডো বিলাক ভালদৰে বহিব। তো মই ডাৰ্ক ব্ৰাউন কালাৰৰ আইশ্যাডো এটা লৈ আইলিডৰ ওপৰত ভালদৰে মই লগাই লৈছো। কাৰণ ভালদৰে লগালেহে আপোনাৰ আই মেকআপটো ভাল হ'ব। মই ভালদৰে আইলিডৰ ওপৰত লগাইছো। তাৰ পিছত মই আৰু এখন সৰু ব্ৰাশৰ সৈতে মই ডাৰ্ক কালাৰ ব্ৰাউন কালাৰৰ ওপৰত লাইট এটা ব্ৰাউন কালাৰ মই লাই পেলাই তাক ট্ৰানজিশন কালাৰ বনাই আছো। কাৰণ আমাৰ প্ৰথমে আমি ডাৰ্ক কালাৰ দিছো, তাৰ পিছত তাই মই ট্ৰানজিশন কালাৰ দি ভালদৰে তাক লৈছো, ব্লেন্ড কৰি লম। আপোনালোকে ব্লেন্ডটো ভালদৰে কৰিব, তেতিয়া আপোনালোকৰ আই মেকআপটো অতি ভাল লাগিব চাবলৈ। আৰু সৰু এখন ব্ৰাশৰ সহায়ত তাক মই আকৌ ভালদৰে ব্লেন্ড কৰি লৈছো। ব্লেন্ড যিমানে আপুনি কৰিব সিমানে আপোনাৰ আই মেকআপটো ভাল হ'ব, দেখিব ধুনীয়া হ'ব। তাৰ পিছত মই এটা ডাঙৰ ব্ৰাশৰ সহায়ত মই হেতু ভালদৰে ব্লেন্ড কৰিম। আপোনালোকে চাব পাৰিব ভিডিওতে মই ভালদৰে কেনেকা মই ব্ৰাশৰ সহায়ত মই ব্লেন্ড কৰি আছো। আপোনালোকে যদি বিচাৰে তেতিয়া মোৰ ইউটিউব চেনেলটো ভাল লাগিলে আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেন্ট শেয়াৰ কৰি দিব। তো প্ৰথমে তাৰ পিছত মই আউটাৰ কৰ্নাৰত মই পিংক কালাৰ এটা আইশ্যাডো দি লৈছো। কাৰণ পিংক কালাৰ দিলে আপোনাৰ ক্ৰিজ এৰিয়া বিলাক বা আউটাৰ কৰ্নাৰ ডাৰ্ক হ'ব আৰু চাবলৈ বৰ ধুনীয়া লাগিব। মই আজি এটা বেঙ্গলী বৃদ্ধি লুক ক্ৰিয়েট কৰিছো, আৰু হেতু কাৰণে মই হোৱাইট কালাৰ শাৰীৰ লগত মই ইয়েলো কালাৰ এটা আইশ্যাডো দিছো। ইয়েলো কালাৰ আই মেকআপ টিউটোৰিয়েল শেয়াৰ কৰিছো, আপোনালোকৰ ভাল লাগিলে। তাৰপিছত মই ইয়েলো কালাৰ দি পেলাই তাৰপিছত আউটাৰ কৰ্নাৰত মই আৰু এখন ডাৰ্ক কালাৰ দি আইশ্যাডোটোক ভালদৰে মই ব্লেন্ড কৰি লৈছো। আপোনালোকে যদি ভিডিওটো ভাল লাগে লাইক কৰিব।